হুজাইত অসম মালাৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ। হুজাই আৰু পশ্চিম কাৰ্বি আংলং সংযোগী বিধ্বস্ত পথক লৈ ডাঙৰীয়াবাৰীত শতাধিক ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ। অসম মালাৰ অধীনত নিৰ্মাণ হোৱা পথছোৱা লেহেমীয়া গতিত কাম চলাৰ বাবে শতাধিক ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই পথৰ ওপৰত টায়াৰ জ্বলাই সাব্যস্ত কৰে প্ৰতিবাদ। অসম মালা হাই হাই, কণ্ট্ৰেক্টাৰ হাই হাই, এই জুই জ্বলিছে, আমাৰ দাবী মানিব লাগিব, এই ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। প্ৰতিবাদৰ ফলত ব্যাহত হৈ পৰিছে হুজাই আৰু পশ্চিম কাৰ্বি আংলঙৰ সংযোগী পথত যান বাহন চলাচল। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। কিন্তু এই পথ আজি 3 বছৰ ধৰি না নিৰ্মাণ কৰিছে, নালা খান্দি ৰাখিছে, কিন্তু নালাৰ কাম হোৱা নাই। আজি 3 বছৰ ধৰি আমাৰ অসম চৰকাৰ ক'ত গৈছে? আমাৰ অসম চৰকাৰ, এইটোৱে আমাৰ প্ৰশ্ন। অতি শীঘ্ৰে ৰাস্তা আৰু নালা আমাৰ কাম হ'ব লাগে, আৰু আজি আমাৰ প্ৰতিশ্ৰুতি দিব লাগিব যে কেতিয়াৰ ভিতৰত তেওঁলোকে সম্পূৰ্ণ কৰিব। আপোনালোকে তেখেতসকল প্ৰশাসনৰ লোক নাহালৈকে হয়, আমি পথ অৱৰোধ কৰি ৰাখিম যিমান দেৰিলৈকে আমাৰ অফিচাৰ বিষয়াসকল নাহি আমাক প্ৰতিশ্ৰুতি দিয়ে। আজি আমি 3 বছৰৰ পৰা এইটো ৰাস্তালৈ যুঁজি আছোঁ। বহুত বুঢ়া মানুহ পৰিছে, বহুত মানুহ পৰিছে। আমি একো কোৱা নাই যে আমি ৰাস্তাটো কমপ্লিট হ'ব আমি ভাবি আছোঁ, লেকিন আজিলৈকে আমাৰ ৰাস্তাটো কমপ্লিট হোৱা নাই। বৰষুণ ছিজনত কিমান পানী জমা হৈ আছে, কোনো আছাম মালা মানুহ চাব নাহে, PWD মানুহ চাব নাহে, MLA পৰ্যন্ত চাব নাহে। এইটো কিয় চাব নাহে আমাক এইটো জানিব লাগে, আৰু ৰাস্তাটো আমাৰ ড্ৰেইনটো কিমান দিনত কমপ্লিট কৰি দিব সেইবিলাক আমাক জানিব লাগে। সেইটো কাৰণে আমি আজি প্ৰতিবাদ কৰিছোঁ। মেইন কথাটো আমাৰ দাবী হ'ল আমাৰ ৰাস্তাখন অতি সোনকালে হ'ব লাগে। আজি চাওক, আপুনি আছাম মালা যিটো ৰাস্তা বনাই আছে, বৰ্তমান আপুনি নীলবাগানৰ পৰা আমাৰ হুজাই টাউনলৈকে ৰাস্তাটো হৈ গ'ল। আমাৰ ইয়াৰ মানুহ কি আমি মানুহ নহয় নেকি? আমাৰ ৰাস্তা যিটো পৰিস্থিতি হৈ আছে, বৰ্তমানে এখন গাড়ী গ'লে মানুহে বেমাৰী নহ'লে বেমাৰী হৈ যাব, যি পৰিস্থিতি হৈ আছে। নালা অন্তমা পানী জমি আছে জেগাই জেগাই। আমাৰ অতি সোনকালে আমাৰ দাবীটো পূৰণ কৰিব লাগে। আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। আমি আছাম মালা ৰাস্তা বনাইছে আমাৰ BJP চৰকাৰ, আমি আশাৰে আছোঁ আমাৰ ৰাস্তাটো হ'ব বুলি। ইয়াত কোনো কাম নাই। যিমান কাম আপুনি চাওক, নীলবাগানৰ পৰা ৰাস্তাটো অতি সোনকালে কামটো হৈ গ'ল। আমাৰ পিনে কি মানুহ নাথাকে নেকি? আমাৰ ৰাস্তাটো, আমাৰ দাবী এইটোৱে, আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। আজি কিবা এটা সলিউশ্যন হ'বই লাগিব, কিবা এটা হ'বই লাগিব এইটো ৰাস্তাৰ কাৰণে, নহ'লে আমি বাট এৰি নিদিওঁ। আমাৰ যিটো প্ৰতিক্ৰিয়া চলি আছে সেইটো চলি থাকিব, কিন্তু আমাৰ কথা হ'ল আমাৰ ৰাস্তাটো অতি সোনকালে হ'ব লাগে। এইটোৱে আমাৰ দাবী। আমাৰ ৰাস্তাৰ লগত নালাটো হ'ব লাগে, এইটোৱে আমাৰ কথা। আমাৰ যিটো কুকিং ৰোড যিটো হৈ গৈ আছে, আমাৰ ডাঙৰীবাৰী হৈ পেলাই ফ্লাইঅভাৰৰ পৰা যিটো ৰাস্তাটো হৈ আছে আমাৰ কাৰ্বি আংলংলৈকে, এইটো ৰাস্তা অতি সোনকালে হ'ব লাগে। আমি পথ অৱৰোধ কৰিছোঁ, কাৰণ চাওক, আমি আমাৰ নিজৰ কাৰণে অহা নাই যে আমি যে অকলে আমি যাম, মানুহ সকলোৰ কাৰণে এইটো ৰাস্তাটো না। মানুহৰ যি অসুবিধা হৈ আছে, আজি বহুত প্ৰব্লেম হৈ আছে মানুহৰ। আপোনালোকে নিজেও চাইছে, আপোনালোকে নিজেও এইপিনে অহা যোৱা কৰে, আপোনালোকে নিজেও গম পায় ৰাস্তাটো কি পৰিস্থিতি চলি আছে। আমাৰ কথাটো হ'ল, আমাৰ কাৰো প্ৰতি খুব নাই, কথা হ'ল আমাৰ ৰাস্তাটো হ'ব লাগে। আমাৰ এইটোৱে দাবী, ৰাস্তা নালা আমাৰ অতি সোনকালে হ'ব লাগে।